নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে মোৰ চেনেল এৰো মাৰ্কছলৈ আপোনালোকক স্বাগতম জনাইছো বলক আজিৰ লেসনটো আমি ষ্টাৰ্ট কৰো দেৰি নকৰাকৈ আজিৰ টপিকটো হৈছে ইলেক্ট্ৰিক কাৰেন্ট বা বিদ্যুৎ প্ৰবাহ মোৰ এই ভিডিওটোৰ উদ্দেশ্য হৈছে এটা ইনটুইশন অথবা অন্তৰ্বোধ জাগ্ৰত কৰিব তো প্ৰথমতে আমি ইলেক্ট্ৰিক কাৰেন্ট বা বিদ্যুৎ প্ৰবাহ কি হয় জানো বলক ইলেক্ট্ৰিক কাৰেন্ট হৈছে ফ্লো অফ চাৰ্জ অথবা আমি অসমীয়াত কি কওঁ হেতু ক আধানৰ চলি থকাটোকে বিদ্যুৎ প্ৰবাহ বুলি কওঁ আধানৰ চলি থকাটোকে বিদ্যুৎ প্ৰবাহ বুলি কওঁ এতিয়া আপোনালোকৰ এটা মাইণ্ডত এটা কোৱেশ্চন আহিব পাৰে যে এই চাৰ্জবোৰ এডাল মেটালিক ওয়্যাৰত বা ধাতুৰ তার এডালত মুভ কেনেকৈ কৰি আছে বা চলাচল কেনেকৈ হৈ আছে আহক আমি সিম্পল সার্কিট এটা প্ৰথম ড্ৰয়িং কৰি লওঁ এটা সিম্পল সার্কিটত কি থাকে প্ৰথমতে আমি ইলেক্ট্ৰিক্যাল এপ্লায়েন্স বা বাল্বটো আমি লৈ লওঁ তাৰে পিছত এই ধাতুৰ তাৰেৰে আমি তাক জয়েন কৰি দিম এটা বেটাৰীৰ সৈতে আৰু সিম্পল সুইচ এটাৰ সৈতে ঠিক আছে এই সার্কিটটোত কিন্তু মই ইতিয়াৰ কাৰণে সুইচটো অফ ৰাখিছো কাৰেন্টৰ ডাইৰেকশনটো মই দেখুৱাই দিছো বেটাৰীৰ পজিটিভ টাৰ্মিনেলৰ পৰা নেগেটিভ টাৰ্মিনেললৈকে কাৰেন্টৰ ডাইৰেকশনটো যায় এইটো আমাৰ বাল্ব এইটো আমাৰ বেটাৰী আৰু এইটো আমাৰ সুইচ অথবা এই সার্কিটটোৰ চাবি আপুনি এটা বস্তু লক্ষ্য কৰিছেনে মই এই সার্কিটটোত কিছুমান এৰো দিছো বা ডাইৰেকশন দিছো দেখিছেনে এই ধাতুৰ তাৰডালত মই কিছুমান ডাইৰেকশন দিছো এই ডাইৰেকশনটো এই ডাইৰেকশনটো কি বুজায় জানেনে এইটো ইলেক্ট্ৰিক কাৰেন্টৰ ডাইৰেকশনটো বুজায় বা মুভমেন্ট অফ কাৰেন্টৰ ডাইৰেকশনটো বুজায় বা বিদ্যুৎ প্ৰবাহৰ যোনটো ডাইৰেকশন কোন ফালেৰে গৈ আছে তাৰডালত হেইটো বুজায় এতিয়া মই দেখিছো যে বহুত ষ্টুডেন্টৰ এই ইলেক্ট্ৰিক কাৰেন্টৰ ডাইৰেকশন বা বিদ্যুৎ প্ৰবাহৰ গতিৰ দিশ আৰু ইলেক্ট্ৰনৰ গতিৰ দিশৰ মাজত কনফিউজ হৈ যায় দুটা আছে দেই এটা বিদ্যুৎ প্ৰবাহৰ গতিৰ দিশ আৰু এটা ইলেক্ট্ৰনৰ গতিৰ দিশ দুটাই আপোনালোকে পাজল নকৰিব যে দুটাই কিন্তু opposite of each other so আমাৰ ওপৰৰটো দেখিছেনে মোৰ এই সার্কিটটোত মই ইলেক্ট্ৰিক কাৰেন্টৰ ডাইৰেকশন বা বিদ্যুৎ প্ৰবাহৰ দিশটো বগা এৰৰ দি বুজাইছো আৰু ইলেক্ট্ৰনৰ গতিৰ দিশটো ব্লু এৰৰ দি বুজাইছো দুটাই বিপৰীত এতিয়া বিপৰীত কিয় হৈ আছে এইটো জানিবলৈ আমি বেটাৰীটোৰ ভিতৰত কি হৈ আছে হেইটো চাব লাগিব আপোনালোকে জানে যে বেটাৰী এটা পজিটিভ
টাৰ্মিনেল আছে আৰু নেগেটিভ টাৰ্মিনেল আছে প্লাছ আৰু মাইনাছ এতিয়া কিয় এটো হৈছে হেতু আমি জানিলে বুজি পাম আহক আমি চাও আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে এটা বেটাৰী আৰু তাৰ দুটা টাৰ্মিনেল পজিটিভ আৰু নেগেটিভ বা প্লাছ আৰু মাইনাছ এতিয়া মাইনাছ মানে হল হেতু সাইডত ইলেক্ট্ৰনছ বা নেগেটিভ চাৰ্জ গুড খাই আছে গুড কিয় খাইছে কাৰণ প্লাছ সাইডটোৰ পৰা বেটাৰীটোৰ ভিতৰেদি ইলেক্ট্ৰনছ গৈ মাইনাছ সাইডলৈকে গৈছে বাট সেম বস্তুটো আমি প্লাছ সাইডটোৰ কাৰণে ক'ব নোৱাৰিম মানে আপুনি মাইনাছ মানে ইলেক্ট্ৰনছ গৈ থকা এণ্ড জমা হোৱাটো ক'ব পাৰিব কিন্তু প্লাছ মানে প্ৰটন দৌৰি বা মুভ কৰি থকাটো ক'ব নোৱাৰিব তাৰ মানে অকল ফ্ৰী বা খালি ইলেক্ট্ৰনছহে মুভ কৰে protons atoms মুভ নকৰে তাৰটো অকল ইলেক্ট্ৰনছহে মুভ কৰিব তাৰটো ইয়াতে আমি যদি দেখাও অকল ইলেক্ট্ৰনছহে মুভ কৰিব ঠিক আছে সো তাৰ মানে বিদ্যুৎ প্ৰবাহৰ চলাচল কৰিবলৈ ইলেক্ট্ৰনছহে সহায় কৰে সো মই ফ্ৰী ইলেক্ট্ৰনছ বুলি ইয়াতে লিখি দিছো আৰু ব্লু কালাৰ এৰৰে মই ডাইৰেকশনটো দি দিছো এই ডাইৰেকশনটো কি বুজায় মুভমেন্ট বা চলাচল কিহৰ চলাচল ইলেক্ট্ৰনছৰ ইলেক্ট্ৰনছ কি হয় চাৰ্জ সো এই নেগেটিভ চাৰ্জ বিলাক যোনবিলাক জমা হৈ আছে এই নেগেটিভ টাৰ্মিনেলত ইলেক্ট্ৰনছ বিলাক গৈ আছে ধাতুৰ তাৰটোৰে গৈ আছে আৰু পজিটিভ টাৰ্মিনেললৈকে গৈছে এতিয়া মনত কৰকচোন আমি অলপ আগতে পঢ়িছিলো যে ইলেক্ট্ৰনৰ গতিৰ দিশ বিপৰীত হয় বিদ্যুৎ প্ৰবাহৰ গতিৰ দিশৰ লগত তো এতিয়া মই বিদ্যুৎ প্ৰবাহৰ গতিৰ দিশটো বা মুভমেন্ট অফ কাৰেন্টটো মই এই সাৰ্কিটটোত ইয়েলো কালাৰেৰে ডাইৰেকশনটো দিছো চাওক দেখিছেনে এই মুভমেন্ট অফ চাৰ্জ আৰু মুভমেন্ট অফ কাৰেন্ট দুটাৰে বিপৰীত এতিয়া এই যদি ডায়াগ্ৰামটো আপুনি কিতাপত দেখে হেতু চাওক বলকচোন এবাৰ আপোনালোকে কিতাপখন উলাই লওক আৰু এই সিম্পল সাৰ্কিটৰ ছবিটো আপোনালোকে দেখা পাব এতিয়া আপোনালোকে এটা কাম কৰিব পাৰে ইলেক্ট্ৰনৰ গতিৰ দিশটো মই যোনটো ইয়াতে ব্লু কালাৰত দিছো এটো আপোনালোকে মাৰ্ক কৰিব পাৰে আপোনাৰ কিতাপত সহজ হ'ব তেতিয়া বুজাত এই বিদ্যুৎ প্ৰবাহৰ গতিৰ দিশ আৰু ইলেক্ট্ৰনৰ গতিৰ দিশ এই দুটা বিপৰীত যে হেতু বুজিবৰ কাৰণে আমি অলপ ইতিহাস চাব লাগিব তো বেঞ্জামিন ফ্ৰেংকলিনে 1752 চনত এটা কাইট এক্সপেৰিমেন্ট কৰিছিল য'ত তেওঁ কাইট এটা হুটাৰ হৈতে ধাতু চাবি এটাত গাঠি দিছিল তেতিয়া তেওঁ লক্ষ্য কৰিলে যে বিজুলী কাইটটোত পৰি চাবিটোলৈ গৈছিল এটো এক্সপেৰিমেন্টৰ পৰা তেওঁ বুজি পালে যে বিজুলীৰ ভিতৰত বিদ্যুৎ থাকে তাৰ মানে লাইটনিং ইজ ইলেক্ট্ৰিসিটি তো তেওঁ ক'লে যে বিদ্যুৎ মানে কিবা এটা নেদেখা ফ্লুইড এই ফ্লুইডটো মানে কি যে এই ফ্লুইডটো বৈ থাকে ইট কিপস মুভিং বৈ থাকে কিন্তু এটো ইনভিজিবল হয় নেদেখা হয় এতিয়া কোড বৈ থাকে ভৰ্তি থকা জায়গা এটাৰ পৰা খালি থকা এটা জায়গালৈকে মুভ কৰি থাকে বৈ থাকে তো ভৰ্তি থকাটো তেওঁ প্লাস বুলি ক'লে আৰু যোনটো খালি থাকে হেতু মাইনাস বুলি ক'লে হেই কাৰণে তেওঁ ক'লে যে ইলেক্ট্ৰিসিটি flows from positive to negative positive মানে full আৰু negative মানে খালি ধন্যবাদ মোৰ এই ভিডিওটো চোৱাৰ বাবে আশা কৰিছো আপোনালোকৰ অলপ হলেও যেন সহায় হৈছে যদি হৈছে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰি যাব আৰু যদি আপোনাৰ ফিল হৈছে এই ভিডিওটো আৰু কাৰোবাক সহায় কৰিব পাৰে তেন্তে নিশ্চয় শেয়াৰ কৰিব ভিডিওটো ধন্যবাদ